যেতিয়াই মানুহে মোক সমালোচনা কৰে তেতিয়াই মোৰ গাত অদ্ভুত ধৰণৰ শক্তি আহে। ৰাজ্যক উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ। বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিল মহানগৰবাসীৰ। গুৱাহাটীবাসীলৈ মুখ্যমন্ত্ৰীৰ নতুন উপহাৰ। মুখ্যমন্ত্ৰীয়ে ক'লে, উৰণ সেতু নিৰ্মাণ হ'লে সমালোচনা কৰা সকলেও উৰণ সেতুৰ ওপৰেৰে যায়। যিজনে কিয় বনাইছে বুলি কয় তেওঁলোকৰ গাড়ী ফ্লাইঅভাৰৰ তলেদি নাযায়, সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায়। নৱনিৰ্মিত ভগদত্ত 2 উৰণ সেতুখন সম্পূৰ্ণ হৈ উঠিল মাত্ৰ 9 মাহতে। উদ্বোধনী অনুষ্ঠানত হাজাৰ হাজাৰ শুভাকাংক্ষী ৰাইজৰ আনন্দ উল্লাস। এনেকৈ দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। অৱশেষত ৰাইজৰ অপেক্ষাৰ অন্ত পৰিল। মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিলে ভগদত্ত 2 উৰণ সেতুখন, য'ত দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ শুভাকাংক্ষী ৰাইজৰ আনন্দ উল্লাসৰ এক উৎসৱমুখৰ পৰিৱেশ। দেওবাৰে সন্ধিয়া প্ৰায় 7 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৰুক্মিণীগাঁওস্থিত নৱনিৰ্মিত উৰণ সেতুখন। এই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মেয়ৰ মৃগেন শৰণীয়াকে আদি কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। জানিব পৰা অনুসৰি প্ৰায় 9 মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিছে উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছে উৰণ সেতুখন। উৰণ সেতুখন নিৰ্মাণৰ বাবে 18 মাহ সময় ধাৰ্য কৰা হৈছিল, কিন্তু এই উৰণ সেতুখন নিৰ্মাণ হৈ উঠিল মাত্ৰ 9 মাহতে। এই উৰণ সেতুখনৰ নিৰ্মাণৰ বাবদ খৰচ হৈছে প্ৰায় 112 কোটি টকা। ইয়াৰ লগতে অসমৰ চিনাকি স্বৰূপ কপৌ ফুলৰ চানেকিৰে নিৰ্মাণ কৰি থকা হৈছে গুৱাহাটীৰ নতুন বিমানবন্দৰ। নিৰ্মাণৰ অন্তত দেশৰ ভিতৰতে ই অন্যতম ধুনীয়া বিমানবন্দৰ হৈ পৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আমি নৱেম্বৰ মাহত গুৱাহাটীৰ নতুন এয়াৰপোৰ্ট উদ্বোধন কৰিম। সকলো গৌৰৱান্বিত হ'ব। অসমৰ কপৌ ফুলৰ, আকৌ এবাৰ মই কৈছোঁ, অসমৰ কপৌ ফুলৰ চানেকিৰে যি ধৰণে গুৱাহাটী এয়াৰপোৰ্ট নিৰ্মাণ হৈছে, ভাৰতৰ মানুহে অকল এয়াৰপোৰ্টখন চাবৰ কাৰণে আহিব। লগত 6 লেনযুক্ত ৰাস্তা হৈছে। আৰু যোৱা কেইদিনমান আগতে মই নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। কথা দিছে যে এই বছৰৰ ভিতৰতে এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ ৰাস্তাৰ ওপৰেদি ডাইৰেক্টলি ইলেভেটেড কৰিডৰ এটা তেওঁ আমাক বনাই দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে আপোনালোকলৈ আগবঢ়ালো ভগদত্ত 2 উৰণ সেতুখন। ৰাইজৰ আশীৰ্বাদে আজি আমাৰ মন ভৰাই তুলিলে। নিৰ্ধাৰিত সময়ৰ পৰ্যায়ক্ৰমে আমি ৰাইজৰ বাবে বিকাশমুখী ৰূপান্তৰৰ পদক্ষেপসমূহ আগবঢ়াই আছো। এই পদক্ষেপসমূহ নিশ্চিতভাৱে ৰাইজৰ জীৱন অধিক সুবিধাজনক কৰি তুলিব। উৰণ সেতু উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, যোৰহাটৰ উৰণ সেতু নিৰ্মাণ কৰোঁতে এজন সাংসদে বাধা প্ৰদান কৰিছিল, কিন্তু এতিয়া যোৰহাটত 3খন উৰণ সেতু হ'ল। যেতিয়াই মানুহে বাধা দিয়ে সমালোচনা কৰে, মোৰ গাত অদ্ভুত ধৰণৰ শক্তি আহি যায়। ফ্লাইঅভাৰ বনাইছে বুলি সমালোচনা কৰা সকলক মই কওঁ, অসমৰ চাৰিওফালে ফ্লাইঅভাৰ বনাম। যিসকলে কিয় ফ্লাইঅভাৰ বনাইছে বুলি মোক সমালোচনা কৰে, তেওঁলোকক মই এটাই উত্তৰ দিম যে অসমৰ চাৰিওফালে মই ফ্লাইঅভাৰ বনাম। এনেকৈ হাজাৰ হাজাৰ শুভাকাংক্ষী ৰাইজৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ ওচৰৰ পৰা চাবলৈ অথবা চুবলৈ বহুজনৰে মাজত লাগিল হেতা ওপৰা। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।